প্ৰিয় বন্ধুসকল, ডিআই গোট ফাৰ্ম তৰফৰ পৰা আপোনালোকক জনোৱা হ'ল আন্তৰিক অভিনন্দন। যি কি নহওক, আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'ত যিবিলাক আলোচনা হ'ব, আলোচনাবিলাক একেবাৰে গুৰুত্বপূৰ্ণ আলোচনা। যদি কোনোবাই ভাবি আছে যে মই ছাগলী ফাৰ্ম কৰিম, সেই বন্ধুসকললৈ আলোচনা। ছাগলী ফাৰ্ম কৰিব বুলি যদি ভাবিছে, তেনেহ'লে প্ৰথমত আপোনালোকৰ কি কৰিব লাগিব? ছাগলীৰ প্ৰতি মহব্বত আনিব লাগিব, ভালোবাসা আনিব লাগিব। 2 নম্বৰত ছাগলীৰ যি কৰণীয় পৰিচৰ্যা, সেইখিনি 100% পালন কৰিব লাগিব। আপুনি ঘৰত টকা থাকিব পাৰে, আপুনি হয়তো 50 পিচ 30 পিচ ছাগলী কিনিলে, মানুহ এটা লগাই দিলে, মানুহ এটা ৰাখিলে ছাগলী পৰিচৰ্যা কৰিবলৈ, তেনেহ'লে নহ'ব। প্ৰথমত আপোনাৰ কাম আপোনাৰে কৰিব লাগিব। মানুহে কেতিয়াও আপোনাৰ কাম আপোনাৰ নিচিনাকৈ কৰিব নোৱাৰে। প্ৰথমত আপোনাৰ কাম আপুনিয়ে কৰিব। তাৰপিছত যদি আপুনি মানুহ ৰাখিব পাৰিব। আৰু এটা ফাৰ্ম গেইনাৰ হওঁতে কমচে কম 2 বছৰ সময় লাগিব। তাৰপিছতহে আপুনি ছাগলীৰ ফাৰ্মৰ পৰা লাভৰ অংশটো তাৰ পৰা উলিয়াব পাৰিব। ইয়াৰ আগত আপুনি ছাগলীৰ ফাৰ্মৰ পৰা কেতিয়াও লাভৰ অংশটো উলিয়াব নোৱাৰে। উলিয়ালে আপোনাৰ ফাৰ্মটো লছৰ সন্মুখীন হ'ব পাৰে। তো যি কি নহওক, কথা হ'ল, ফাৰ্ম কৰিবলৈ হ'লে পৰিশ্ৰম নিজেই কৰিব লাগিব। আৰু ছাগলীৰ ফাৰ্ম যে এটা লাভদায়ক ব্যৱস্থা, সেইটো 100% সত্য। কিন্তু ইয়াৰ পাছত পৰিশ্ৰম যথেষ্ট পৰিমাণে দিব। এটা ছাগলী ঘৰালত তোলালৈকে, যেতিয়া ৰাতিপুৱা আপুনি ঘৰালৰ পৰা ওলাব, তেতিয়া আপোনাৰ চাব লাগিব ছাগলীটোৱে কেনেধৰণে ৰাতি পায়খানা কৰিছে। যদি ছাগলীটোৰ পায়খানাটো ঢিল হৈছে, তেনেহ'লে তাৰ পৰিচৰ্যা কৰিব লাগিব। যদি টাইট হৈছে, সেইটোৰ পৰিচৰ্যাও কৰিব লাগিব। ছাগলীৰ প্ৰতি আপোনাৰ চকুটো এনেকুৱা ৰাখিব লাগিব, 10টা ছাগলী থাকিলে 10টা ছাগলীৰ প্ৰতি সমানে টেক কেয়াৰ কৰিব লাগিব। কোনোবা ছাগলীয়ে যদি বেমাৰত পৰিছে, তেনেহ'লে তাক বেলেগ এটা ৰুমত ৰাখিব লাগিব। সময়মতে ভেকচিন দিব লাগিব, সময়মতে তাক খুৱাব লাগিব, সময়মতে তাৰ বাসস্থানত তুলিব লাগিব, মহ মাখিৰ পৰা দূৰত ৰাখিব লাগিব। এইবিলাক কৰিলেই আপুনি ছাগলীৰ পৰা লাভ কৰিব পাৰিব। একেবাৰেই যে সহজ কথা সেয়া নহয়। আপুনি ছাগলী টকা আছে, ঘৰত ছাগলী কিনিব পাৰে, ফাৰ্ম কৰিব পাৰে, কিন্তু সেইটো ফাৰ্মৰ পৰা আপোনাৰ লাভ কৰাটো অসম্ভৱ হ'ব। আজি বহু ইউটিউবত শুনিবলৈ পোৱা যায় যে বহু ফাৰ্ম বন্ধ হৈ গ'ল, ফাৰ্ম কৰি লছৰ সন্মুখীন হ'ল। যদি আপুনি ছাগলীৰ প্ৰতি গুৰুত্ব এবং দায়িত্ব নিদিয়ে, আপোনাৰ ফাৰ্মো কেতিয়াবা বন্ধ হৈ যাব। তো যি কি নহওক, আজিৰ ভিডিঅ'ত আৰু বেছি আলোচনা নকৰোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত মতামত জনাই দিব। ধন্যবাদ।